এইটো হৈছে মোৰ কাহিনী আৰু মোৰ কাহিনীটো হৈছে এটা যন্ত্ৰণাৰ কাহিনী। আৰু এইটো হৈছে মাদাৰ, মানে মোৰ কাহিনীটোৰ ভিলেন। নাম হৈছে কবিতা শৰ্মা। আৰু উপাধিটোতো শুনি কিনে গমেই পাইছে কি মানুহ। ঠিকেই ভাবছি, বামুণ মানুহ। আৰু তাতেইতো যত পতখান লাগছি, মানে নীতি নিয়ম মানি থাকিব লাগে। নীতি নিয়মৰ কথানো কি ক'ম, পুহ মাহত ঠাণ্ডাত যদি ৰাতি 12টা বজাতো হাগবা উঠো, গা ধুবা লাগে। ৰহিমলা ঐ তোৰে ঘৰলৈ ৰহি খাব যাওঁনে মই। ৰহিমলা ঐ গোটেই ৰবিবাৰ ৰহি খাম মই বহুবাৰ। মনত পৰে ৰহিৰ সেই সোৱাদ, তিতা মিঠা আৰু অকণ কেহা। কি হে বৰে পই ইমান কি বকি আছা? আকৌ নহয় এনাই গান মাৰিছো। হয় নেকি? বৰে পই ইমান ফাট ফিট হৈ আৰু ক'ত যাবা অলছা? ক'ত যাবা অলছা মানে আজি ৰবিবাৰ ঘৰতনো কি কৰি থাকো, কলেজ চলেজো বন্ধ, অলপ ফুৰি ৰ। আৰু এইটো হৈছে মোৰ সৰুৰে লগ পুষ্প। চলটো বেয়া নহয়, কিন্তু মাজে মাজে 2-1 পেক ধৰে। ঐ হিৰক, হিৰকে কি আই? কি মানে আখেৰ পাই হোৱাচোন, তাড়াতাড়ি যাবা লাগে দিয়া। ক'ত যায় বৰে বই আৰু তোৰ লগত যাবা ভাই ভয় লাগে, কাৰণ যোনদিনা তোৰ লগত যাওঁ সিদিনাই কিবা নহয় কিবা এখন নাটক হয়। এই আকৌ নাটক নহয় বাপা ৰে, যোচোন যো, তাড়াতাড়ি যো। যাম মই, কিন্তু ক'ৰবাত যদি ফাঁচবা লাগে চাবি, কিন্তু পিছত কিন্তু কথা বেয়া হ'ব। যো। আৰু এটা কথা হ'ল ৰ, তোৰ যি গুৱাহাটীত যোৱা কথা আছিল কি হ'ল? গুৱাহাটীত যোৱা কথাটো মানে হ'ল দেই ভাই। এডমিশ্যনটো যি লং খুজিছিলো মই পালো। ঠিকে আছে দে। ঠিকে আছে মানে ঘৰত থাকিব নোৱাৰা হৈ গৈছে ভাই। কিমান নীতি নিয়ম মানবা লাগে, একদম পাগলা হৈ যাব লাগব। তহলিতো কোনোবাই ইয়াৰ পৰা পলালি হয়। পুৱাই উঠি গা ধুবা লাগে, হাগবা গেলি গা ধুবা লাগে। কিবা নতুন কৰি বিয়া হৈ অহা 3 আনিছো, গম পাইছে না? হয়ো দে ভাই, তহঁতৰ মায়েৰে দেউতাৰে একো মানছো দে। আৰু সেনে নীতি নিয়ম মানে মানি থাকিব লাগে। তোক আৰু এইগিলাখানত কিয় ফাঁচ হয়? নকপি দে ভাই, মাদাৰ ফাদাৰ হ'ল না, এতিয়া আকৌ ক'ব নোৱাৰা, কাৰণ সেনেদৰে পিন্ধি উৰি আছো। আৰু টেনশ্যন নাই দে, কিবা কৰি গুৱাহাটীত যাব পাৰিলি নিজৰ মতে চলিম। ইয়াত য'ত যাবা আহিছা যৌ, দেৰি হ'লে আৰু মোক গালি পাৰিব। গালি পাৰিব তই কিবা গাখীৰ খাই থকা সৰু চলিৰ দৰে হৈছে। চেংৰা চলি হলিতো অলপ ঘূৰিব ফুৰিব লাগবই দেচোন। হ'ব তো ভাষণ দিবা নালাগে যা। পেট্ৰলটো নকলি চলা ইঞ্জিনটো ষ্টাৰ্টে নহয়। ৰহ 10 টকাত মাৰিয়ে আহো। গেল কি আহি কি হাল্লা কৰি আছা? কি হাল্লা কৰি আছা মানে, মাল খাই যাওঁ 10 টকাত মাল লাগছিল, নহ'লে ইঞ্জিনটো কাম নিদিয়ে ৰাতিপুৱাই। তোক মায়ে মাল দিবা হাক দিছি, আগৰ পইচাও বাকী আছে বোলে, আগৰটো দিখিনি খাবি। এই কি আগৰ বাকী, আজি পইচা লৈছোতো, দিমতো আজি পইচা, এনি টাইম পইচাকে থাকা। আগে পইচাটো দি, তাৰ পিছত মাল খাবি। দিমে পইচা, এনি টাইম কিয় পইচাকে থাকা? মায়েৰে দেখোন এনেকে নাথে, মায়েৰে কিমান ভাল, তই কিয় এনেকুৱা হৈছা? হেই মই এইবিলাক একো নাজানো, আগতে পইচাটো দি তাৰ পিছত দিম মই। ল পইচা, ল এইটো পইচা ল, মাল দি। ক'ত লৈলি বৰে বই? ক'ত লৈ আহিলি মানে, মই এতিয়া ৰহি অলপমান খাই যাওঁ, পেটটো ঠাণ্ডা পৰিব, মস্ত গৰম দিছি। হে মই নাযাওঁ, ঘৰৰ মানুহ গম পালে ভাল পাব মোক। গম নাপায় তই খাবা নাংগে না বহি থাকবি চাইডত। নাযাওঁ নেকি ভাই, ঘৰৰ মানুহ গম পালে বজাব মোক, গম পাইছে না? গম কিনকে পাব, মই নকওঁ না কাকো। দেখা পালে হাকাৰ লাগব। এই কুৱাটাৰ এটা দিবিচোন।
আৰু এইবিলাক কি ভাষা কৈছে এই নহয় এই সুৰটো মিলিব লাগিব না হয় নেকি তেতিয়াই গানটো ভাল হ'ব তই মাই নাই ঘৰত এ মায়েৰে নহলা কি হ'ল তই লৈ আজা আৰু সিটো কি চাই আছা নেকি হা দিবুৱা হাও কি ভাই এ বৰে বই বই তই ৰোহিত ধৰিছা পিয়াৰ ইঞ্জিনে কাম নকৰা হৈ গৈছে তিনি চাহ নেদে নাকি ঘৰত চাহ দেই ৰ কিন্তু চাহ খালি টেনচন গিলা দূৰ নহয় না সেইকাৰণে আহিলো দে খাবা দে ঠিকে আছে দে ভালে কৈছা এ মই অলপ খাই যাওঁ বুলি আহিলো ৰ হে তাক দিবা নাগে দে তোৰ মোকে দি ই নাখে দে মই এক লগত দে লৈছো নাই মই যাওঁ দেই অলপ নিচা লগা শুনিছিল মোৰ মই যাওঁ দে তন্দে থাক আপিটো ভাল লাগছে নাম্বাৰটো আনি দেখা পাগলা আহিছা নেকি অ তই এক চিন পাবা বহুত বাকী আছা ডেঞ্জাৰ বস্তু একদম ময়ে অত দিনে মাথা মাৰি মাৰি পাৰা নাই আৰু তই পাৰবি এই সেইগিলা ডেঞ্জাৰ চেঞ্জাৰ বাদ দিয়ে কিবা প্ৰেম হৈ গেলে অলপমান সহায় কৰি কিনে নাম্বাৰটো আনি দেখা লাগা হলে তোৰ মালৰ পইচাখিনি ময়ে দিম দে তোৰ লগতো যে কি হব মাই চাইড খুৱে মাৰবি বাপাকো যি বস্তু তই ধুৰি চুৰি লেপি দিব গাহৰি কাটা দাই দি কিয় নকৰে ভাই কিবা এটা মৰম লাগি গেল তাই কিবা এটা কৈ দিয়ে ভাবাৰে তই দে হ'ব দে ইমান হাল্লা কৰিবা নালগে আগদিনতে আপি পতাব পাৰবি নেকি কেইদিনমান আহিবা লাগব তেতিয়াহে পতাব পাৰবি আৰু আজি যদি যাই পেলাই তই তাক কিনকে কবা যা তাই কি বুলি হ'ব নো তোক দে হ'ব দে আজি নকাং দে কিন্তু তই মাল খাবা আহিলে সদায় মোক লৈ আহিব লাগব আকলাই আহি চাবি কিন্তু মানি বেগটো থৈ লো মই যা লৈ যা নিচা লাগছে কত নাচবিন তোমাৰ লৈ মানি বেগটো যা মানি বেগটো এৰি থৈ গৈছিলো ল এনাই পিছে তোমাৰ নামটো কিনো তাহাচিব বিদিনো ফাইনাল নাম চম্ভা ফাইগ্ৰা ফাইগ্ৰা তোমাৰ নামটো ফাইগ্ৰা নেকি মোৰ নাম ফাইগ্ৰা নহয় চব চলিয়ে এনেকে মাল খাবা আহি কেনে নাম খুদে চব চলিয়াকে মানে মই চব চলিৰ দৰে নহয় আৰু মই মাল খাবা আনাই নহয় লগত তোৰ লগতে আছিলো আৰু তোমাৰ নাম যদি ফাইগ্ৰা নহয় তেতিয়াহ'লে কি মোৰ নাম কিয় লাগে তোমাৰ নিজৰ কাম হ'ল না যা ইতা বাপা হয় পুষ্পৰ কত দৰে আপিটো ডেঞ্জাৰ আছে ফটাতে টাইম লাগব অলপ আৰু মৰা নহয় ক'ত আউতি আছে এফালে পুষ্প আপিটো তোৰ কত দৰে ভাই মস্ত ডেঞ্জাৰ আছে দেই এতিয়া মই নামটো উঠিছিলো সুধাৰ লগে লগে ভাই জিংকে উঠছি নাম উঠবাইছা তোক মই কৈছিলো না তাই ডেঞ্জাৰ আছে বুলি কৈছিলি দে আছে দে ডেঞ্জাৰ এতিয়া কি কৰো মই কি কৰো নাম উঠবা যায় মাইজি নাখলি সেয়ে বহুত বুলি ভাব নাম উঠবা চাবি ভাই মই সেইগিলা আকৌ নাচ দে তাই কিবা মোৰ এটা ভাল লাগছে কিনকে পতাং তই নকা গিয়া হ'ব যাও মই তোক পিছত কম নিচাটো ফাটলি তোক মই কিনকে বতাব লাগে কম এতিয়া মোক ধৰ মই কিবা বহুত নিচা লাগছে বেছিকে খাই দিলো নৰা যদি খাই দিয়া বাপ পাব উজান আছে কিন্তু তোৰ তোৰ কথা ধুনীয়া উজান বেছি কথা ইনকে দাঙি দাঙি ঘৰক লাগি মই নিবা নোৱাৰো এতিয়া অলপ টাইম মই বাইকখন লো বাইকত লৈ যাম পুৰা চিধা হৈ ৰাখবি দে একেবাৰে দেখা পালে আৰু গম পাব একদম চিধা সাৱধানে থাক আসলি বুঝা একক যা আৰু হঠাৎ দৰে ঘূৰি ফুৰা কাম বন্ধ নাই আকৌ আহিছো ৰ হাল্লা কৰি মৰে কথাই শান্তি নহয় কৰি পেলছি যাম ৰ কাক বকা ভুকি থাকবি আৰু তাড়াতাড়ি নৰা যদি কিয় খায় বাপা ৰে তো গালি খুৱাই মাৰবি মায়ে দেখা পালি হোৱা সকাল লাগব Denum. গেলো মৰাণ নহয় মাহিৰ হেৰি দেখা পালে হাকাৰ লাগব পাছা ধৰে মোক উঠি দিয়ে হে উঠিছে
মায়ে দুগুণতে ৰখি আছে গমে পালা কি জানি দেখছে বেতাৰ নাটক এনে হলে খোজে দিবা নৰে ইটা মাকক দেখা পাই পাক্ষ ভৰি চিধা আহি গেল কম নাটক নকৰে কিন্তু ইও আৰু ইও গুৱাহাটীক যাব খুজিছিল কি বা কৰে আকৌ ধৰিবই ধৰি যায় না নাজয়ে কি যি হ'ব ইয়াৰ লগত সুধিয়া উৰা মই এবাৰ চালা দেখাৰ পৰা কিবা চাং চাং লাগি আছে তাই কিবা কৰি একবাৰ দেখা পালি মনটো পুৰা একদম পাতলা কৰি গেল কি চাং চাং লাগি আছে তোৰ আকৌ চাং চাং লগালে তো কি চব কথাতে ভাগ লাগে নেকি নিজৰ কাম কৰি থাকিল যা নিজৰ কাম কৰিব লাগে কিয়া তই হেৰু বকি আছা এগলা মই বকি আছো তই কিয় শুনবা আহিছে আৰু তই বোলে গুৱাহাটীক যাই ইয়াতে বহি আছা দেখোন গুৱাহাটীত যাম বুলি ভাবছিলো কিন্তু এতিয়া নাযাওঁ কিয়া কিয় মানে আমাৰ গাঁৱতে ইমান গৰম দিছে গুৱাহাটীত আৰু কিমান গৰম হ'ব ভাবচোন আৰু তাতে গেলি মই কলা হৈ যাম এনাই কলা আৰু যদি ইয়াত কৰি কলা হৈ যাম মানুহ দেখাই পাবাৰ নহয় আফ্ৰিকাৰ মানুহ বুলি ভাবব তে ঘৰত ইনকে বহি বহি কি কৰিম বুলি ভাবছা তই ঘৰত বহি বহি কি কৰবি মানে মিছন এটা লৈছো হাতত মিছনটো সাকসেস হ'ব লাগিব এতিয়া মই যাওঁ তই থাক আৰু বাহিৰত যাবি ঐ গা চা নুধাকে কিন্তু এইবাৰ ঘৰত সোমাবি ঠেং চিঙি পেলাম তোৰ নাই ফেলাই নিলাম এওঁ কিছু বানাই গাছিলো মোৰ ভাই কাবাক মাতছি দেখোনে পুষ্প দেখোন কৈছিল দেউতাক বোলে ডেঞ্জাৰ হয় বাবাক বুলিও কৈছিল দেউতাকে মাতছি কিজানি দেউতাকে আৰু গাহৰি কাটা ঢাঁচা লৈ দি কৈছিল থাঙে দে মই তেতিয়া যে তোক মই ঘৰত থৈ গেলো ঘৰত থৈ যোৱাৰ পিছততো ভাই মোৰ এই আপিটোক যে দেখি স্কুটিটাতে তাইক লাগি পুৰা মনত পৰি গেল মনটো মানা নাই সেইকাৰণে একবাৰ ভাই গেলো দে চাবা চাই কিনে গাছ একডালৰ আল্লত বঢ়িয়া কৰি ৰখি কিনে তাইক চাই আছিলো তাৰে পিছততো ভাই তাই মোক দেখা পাইছি দেখা পোৱাৰ লগে লগে ভাই বৰতে কিবা এনেকে কৈছে এই বাবা নেই ফেনাক বৰ কিবা কৈছে মই আকৌ বুজি নাপালো মোৰ আন্দাজ ভাই বাইপেকক মাতিছিল সেইকাৰণে মই ডাইৰেক্ট পলিছো তাৰ পৰা হৈ দে তাই বাইপেকে মাতিছিল তোক তাতে বজা লাগ গম পাইছা তই কিয় যাবা লাগে কিয় যাবা লাগে মানে ভাই চাং চাং লাগছিল যি চালা তোৰ লগত যি কি হব মই তোক বাৰে বাৰে কৈছো না যে বাইপেকটো ডেঞ্জাৰ তোক যদি তাতে ধুৰি চুৰি লেপি দিলা কি হল তোৰ চালা একলা ধুৰি চুৰি লেপা চেপা প্ৰেমে নামানি নহয় প্ৰেম হৈ গেল মোৰ তোক দোন কৈছোৱে এ তাইক কিনকে পতাং আইডিয়াটো দি তই মোক পতৰ আইডিয়া মানে তই হেন্দত তাকে যাই থাকিব লাগিব আৰু যাই যাই অলপ অলপ চেনি চেনি কথা কৈ থাকিব লাগিব আৰু পাৰা যদি তই মালটোও খাবি কাৰণ হেন্দে মাল চাল খোৱা মানুহ বহুত ভাল পায় মাল খোৱা মানুহ ভাল পায় তেতিয়াহ'লে এটা কাম কৰো নেকি ভাই গেলাটো নাখাং দে ৰহিটো খাং ৰহিটো তাৰ মানে অলপমান বেছি দামী না তেতিয়া অলপ বেছি ভাল পাবা পাৰে মোক পাৰা যদি সেইটোৱে কৰ পতপ দে টেনশ্যন ল'ব নালাগে ইমান কি হৈছে নি তোৰ কিনাটা মোক পিছা কৰি আছা মই চাই আছো তো কি হৈছে মানে আজি আৰু মাৰিলা কোবালেও কোবালা মনৰ কথাখিনি কৈ দেং না সিদিনা দেখাৰ পৰা তোমাক মোৰ কিবা ভাল লাগি গৈছে সেইকাৰণে তোমাৰ মই পিছা কৰি আছো কি ভাল লাগছি হা কি ভাল লাগছি মানে চব ভাল লাগছি চকু দুটা নাকটো মুখখান দাঁতকেইটা চব ভাল লাগছি একদম পুৰা ভাল লাগি বুলি ক'লে হ'ব নেকি তুমি হলি অসমীয়া ল'ৰা মই বড়ো ছোৱালী তোমাৰ ঘৰৰ মানুহে মোক মানি ল'ব জানো আকৰিটো সেইটো কথাত লাগি আছা তই ঘৰৰ মানুহক বুজাম নহয় মই এতিয়া সেইগিলা বাদ দি ভাল পোৱা নাই নাপা সেইটো কওঁ এতিয়াতো এনকি ক'বই পিছত ঘৰৰ মানুহে মানি নললি পিছত কি হ'ব মোৰ ঘৰৰ মানুহে মানি নললি পিছত কি হ'ব মানে দোপ হ'লে যাম দে গুৱাহাটীত তই মদ বনাই কিনে মদ বেচবি মই হাজিৰা কৰি কিনে মাংস এক পোৱা আনিম ৰাতি দো বনাই খাম দে হ'ব দে খাইবি দে পিছত এতিয়া ভাল পোৱা নাপা সেইটো কওঁ ভাল পোৱা নাপাম মানে তুমি এটা কাম কৰবি কালি আমাৰ ঘৰত আহিবি তুমি এইটো কথাখিনি বৰত কবি তেতিয়া মই কিবা এটা ভাবিম ভিডিঅ'টো একদম শেষ কৰিছে চবে আপোনালোক বহুত বহুত ধন্যবাদ জনালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আপোনালোকে আৰু তাৰমানে আমাৰ এই ভিডিঅ'টো দ্বিতীয় চতুৰ্থ চব খণ্ড আহিছে তো আপোনালোকে চাব লাগে একদম সাজু হৈ থাকক আৰু যদি আমাৰ আপোনালোকে আগৰ ভিডিঅ'টো চনায় তেতিয়াহ'লে আমাৰ এই ডিছপ্লেত লিংকটো দিয়া আছে তেতিয়াহ'লে চাই ল'ব